নমস্কাৰ আজিৰ ভিডিঅ'টোত মই দুখনকৈ লোকসভা সমষ্টিৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ। এখন হৈছে নগাঁও লোকসভা সমষ্টি, আনখন হৈছে যোৰহাট লোকসভা সমষ্টি। নগাঁও লোকসভা সমষ্টিৰ স্ক্ৰীনত এইগৰাকী দেখি থকা আপোনালোকে সুৰেশ বৰা বিজেপিৰ প্ৰাৰ্থী। বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই এইকেইদিন সংখ্যালঘু সমাজখনৰ ভোট লাভ কৰিবলৈ, মুছলমানসকলৰ ভোট আদায় কৰিবলৈ মছজিদলৈও গৈছে, মাদ্ৰাছালৈও গৈছে। সংখ্যালঘু সমাজখনৰ সৈতে তেওঁ বহি নিয়ম পালন কৰি তেনেদৰে ইফতাৰ গ্ৰহণ কৰিছে। অৰ্থাৎ মুছলমানসকলৰ ভোটৰ কাৰণে সুৰেশ বৰাই দিন ৰাতি এতিয়া এক কৰি দিছে আৰু মুছলমান সমাজখনত তেওঁ আবদ্ধ হৈ আছে। ঠিক তেনেদৰে মন্ত্ৰী পীযুষ হাজৰিকায়ো বিভিন্ন সংখ্যালঘু এলেকাত গৈ সুৰেশ বৰাৰ কাৰণে নগাঁও লোকসভা সমষ্টিৰ কাৰণে ভোট বিচাৰি আছে। সংখ্যালঘুসকলৰ সন্দৰ্ভত ভাল ভাল মন্তব্য কৰিছে, ধুনীয়া ধুনীয়া শব্দ উচ্চাৰণ কৰিছে আৰু বিজেপিৰ বাবে প্ৰচাৰ কৰি আছে, বিজেপিৰ হৈ ভোট বিচাৰি আছে। কিন্তু সমস্যাটো হ'ল যে সুৰেশ বৰাৰ হৈ যি পীযুষ হাজৰিকাই সংখ্যালঘুসকলৰ মাজত ভোট বিচাৰি আছে আৰু সংখ্যালঘুসকলৰ ভোট পাবলৈ যিগৰাকী সুৰেশ বৰাই ইফতাৰত পৰ্যন্ত বহিছে, সেই সংখ্যালঘুসকলকে আন এটা প্ৰসংগত তেওঁলোকে দোষাৰোপ কৰিব বিচাৰিছে, সন্দেহজনক বনাব বিচাৰিছে। কথাটো হ'ল যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ ইমান দিন কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিলে আৰু এতিয়া যিহেতু যোৰহাটৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈয়ে তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, সেই সন্দৰ্ভত গৌৰৱ গগৈক সমালোচনা কৰিবলৈ গৈ মন্ত্ৰী পীযুষ হাজৰিকাই টুইটাৰত এক ভিডিঅ' প্ৰকাশ কৰিছে আৰু সেই টুইটাৰৰ ভিডিঅ'টোত দেখুওৱা হৈছে যে গৌৰৱ গগৈ এই 5টা বছৰ সংখ্যালঘু সমাজখনৰ মাজত আবদ্ধ আছিল। মুছলমানসকলৰ ভোটৰ আশাত তেওঁ ঘূৰি ফুৰিছিলে। হিন্দীত বনোৱা হৈছে ভিডিঅ'টো আৰু হিন্দী ভাষাত এনেধৰণে কোৱা হৈছে যে এক প্ৰকাৰৰ খাচ মানুহৰ ভোটৰ আশাত তেওঁ সংখ্যালঘু সমাজখনত ঘূৰি ফুৰিছিলে আৰু সেই গৌৰৱ গগৈ এতিয়া হঠাৎ যোৰহাটত ভ্ৰমণ কৰিছে আৰু যোৰহাটত তেওঁ এতিয়া প্ৰাৰ্থিত্ব বিচাৰিছে। গতিকে যোৰহাটত তেওঁ কি কৰিব? মন্ত্ৰী পীযুষ হাজৰিকাৰ ৰাজনৈতিক চৰিত্ৰ, যি দুই ধৰণৰ চৰিত্ৰ তেওঁ প্ৰকাশ কৰিছে, যে সুৰেশ বৰাৰ কাৰণে যদি সংখ্যালঘুসকলে ভোট প্ৰদান কৰে তেনেহ'লে সেই সংখ্যালঘুসকল ভাল আৰু সেই সংখ্যালঘুসকলৰ কাৰণে তেওঁ ভাল ভাল শব্দ উচ্চাৰণ কৰি ধুনীয়া ভাষণ প্ৰদান কৰিব। আৰু সেই একেই সংখ্যালঘু মুছলমানে যদি গৌৰৱ গগৈৰ নিচিনা ব্যক্তি কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিয়ে তেনেহ'লে সেই সংখ্যালঘুসকল খাচ সম্প্ৰদায়ৰ মানুহ হৈ পৰে। নিৰ্বাচনৰ আগমুহূৰ্তত এই কথাবিলাক, ৰাজনৈতিক কথাবিলাক ভোটাৰসকলে ভাবি চিন্তি চাব লাগে। কাৰণ এই যিসকল সংখ্যালঘু মুছলমান আছে, এই সংখ্যালঘু মুছলমানসকলৰ এক ভীতি প্ৰদৰ্শন কৰি সংখ্যাগুৰু সমাজখনক পীযুষ হাজৰিকাহঁতৰ দৰে নেতাই তেওঁলোকে বিপথে পৰিচালিত কৰিব বিচাৰিছে। যদি সংখ্যালঘুসকল খাচ মানুহ নহয়, খাচ সম্প্ৰদায় নহয় আৰু যদি খাচ সম্প্ৰদায় বেয়া নহয়, তেনেহ'লে গৌৰৱ গগৈৰ ক্ষেত্ৰত যেতিয়া প্ৰচাৰ কৰে তেতিয়া এইসকলক কিয় খাচ কোৱা হয় আৰু যেতিয়া সুৰেশ বৰাই এই সকলৰ কাৰণে ভোট বিচাৰি যায় তেনেহ'লে এই মানুহসকল কিয় খাচ হৈ নাথাকে আৰু সেই ধৰণে আপোনালোকে কিয় প্ৰদৰ্শন নকৰে যে এইসকল খাচ মানুহ সুৰেশ বৰাকো ভোট প্ৰদান কৰিছে? তেনেধৰণৰ কথাবিলাক নকয়। সংখ্যালঘুসকলে যেতিয়া গৌৰৱ গগৈক ভোট প্ৰদান কৰে তেতিয়া সংখ্যালঘুসকলক পীযুষ হাজৰিকাই কয় যে এইসকল খাচ মানুহ। यह एक प्रवासी पंछियों की झुंड हैं। इनमें से एक खास प्रवासी पंछी हैं जो साल भर नागांव के अपने बिरादरी के लोगों के बीच वोट के लिए घूम रहे थे, मस्जिद जाया करते थे, इफ्तार जाया करते थे। इस पंछी की एक खासियत थी। আমি যেহেতু ৰাজনৈতিক নেতা নহয়, কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত কৰ্মীও নহয়, গতিকে সুৰেশ বৰাৰ সন্দৰ্ভতো আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই, গৌৰৱ গগৈৰ সন্দৰ্ভতো আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই। আমাৰ কথাটো হৈছে যে মন্ত্ৰী পীযুষ হাজৰিকা এগৰাকী দায়িত্বশীল মন্ত্ৰী আৰু নেতা হৈ এই ধৰণৰ দুই ধৰণৰ চৰিত্ৰ তেওঁ কিয় প্ৰদৰ্শন কৰে? ৰাইজৰ আগত নিৰ্বাচনৰ বতৰত দুই ধৰণৰ চৰিত্ৰ তেওঁলোকে কিয় প্ৰদৰ্শন কৰি আছে? ইয়াৰ হয়তো অৰ্থ এটাই যে তেওঁলোকৰ ভিতৰত যি বিষাক্ত বীজাণু আছে, ধৰ্মীয় মেৰুকৰণৰ যি তেওঁলোকৰ ভিতৰত বিভাজনকামী এক শক্তি আছে, সেই শক্তিটো তেওঁলোকে এই ধৰণে টুইটাৰত প্ৰকাশ কৰিছে আৰু এক মিলা প্ৰীতিৰ যি সম্প্ৰীতিৰ কথাটো সেয়া ভাষণৰ জৰিয়তে আভুৱা বাঢ়িবলৈ তেওঁলোকে প্ৰকাশ কৰিছে। এনেধৰণে আমি কথাবিলাক ভাবিব পাৰি। নিৰ্বাচনৰ বতৰত ৰাজনৈতিক নেতাসকলে নিজৰ টুপি পিন্ধিব আৰু ৰাইজকো এই ধৰণে টুপি পিন্ধাই তেওঁলোকে গৈ থাকিব। যদি এয়া টুপি নহয় তেনেহ'লে মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰস্তুত কৰা সেই ভিডিঅ'টোত এই কথা নকলে হয় যে নগাঁৱত যিসকল মুছলমান আছে, যিসকলৰ ভোট গৌৰৱ গগৈয়ে বিচাৰিছিলে, সেইসকল খাচ মানুহ, সেইসকলক পীযুষ হাজৰিকাই উক্ত ভিডিঅ'টোত আম আদমি বুলিয়ে ক'লে হয়, সাধাৰণ জনতা বুলিয়ে তেওঁ প্ৰকাশ কৰিলে হয়। কিন্তু ভিডিঅ'ত যেতিয়া সমালোচনা কৰিবলৈ হয়, গৌৰৱ গগৈক যেতিয়া সমালোচনা কৰিবলৈ হয়, তেতিয়া মুছলমানসকলক খাচ মানুহত তেওঁলোকে পৰিণত কৰে। খাচ মানুহৰ এক আন এটা অৰ্থ এয়াও হ'ব পাৰে যে সংখ্যালঘুসকলৰ বা সন্দেহজনকসকলৰ ভোটৰ আশাত গৌৰৱ গগৈয়ে নগাঁৱত
ঘূৰি ফুৰিছিলে এতিয়া যোৰহাটত গৈছে। গতিকে যোৰহাটৰ ৰাইজে গৌৰৱক ভোট দিব নালাগে, এনেধৰণৰ কথা এটা বুজাব বিচাৰিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ উক্ত ভিডিঅ'টোৱে। কিন্তু সেই মানুহবিলাকেই সুৰেশ বৰাৰ বাবে যেতিয়া তেওঁ আগুৱাই যায় বা সুৰেশ বৰাৰ বাবে যেতিয়া তেওঁ ভোট বিচাৰি যায়, তেতিয়া সেই মানুহবিলাকৰ সন্দৰ্ভত পীযুষ হাজৰিকাই ধুনীয়া ধুনীয়া মন্তব্য কৰে। গতিকে পীযুষ হাজৰিকাই এই ধুনীয়া ধুনীয়া মন্তব্যবিলাক কিহৰ কাৰণে কৰে, সেই কথাবিলাক ভোটাৰ ৰাইজে নিৰ্বাচনৰ আগমুহূৰ্তত ভাবি চাব লাগে। তেওঁলোকে যে টুপি পিন্ধাই আছে, কেৱল ক্ষমতাৰ বাবে যে তেওঁলোকে টুপি পিন্ধাই আছে ৰাইজক, সেয়া মুছলমানসকলে বুজি পাব লাগে। মুছলমানসকলে এয়া নহয় যে মুছলমানসকলে কেৱল এটা দলকে ভোট দিব, UDFকে ভোট দিব বা কংগ্ৰেছকে ভোট দিব, এনেকুৱা কোনো কথা হ'ব নোৱাৰে। মুছলমানসকলে বিজেপিকো ভোট দিব পাৰে আৰু ভোট দিও আছে, কিন্তু তেওঁলোকে মানা কৰে যে আমাক ভোট দিব নালাগে মুছলমানসকলে। মুখ্যমন্ত্ৰীয়ে নিজে কয় যে মুছলমানসকলক আমি অপমান কৰি যাম। ৰাজনৈতিক নেতা হিচাপে এয়া আপোনালোকৰ কেনেধৰণৰ আচৰণ? ৰাজনৈতিক নেতা হিচাপে গণতান্ত্ৰিকভাৱে আপোনালোকক সকলোৰে ভোট বিচাৰিব লাগে। কোনে ভোট দিয়ে কোনে নিদিয়ে সেয়া ৰাইজৰ নিজৰ পচন্দৰ কথা, কিন্তু আপোনালোকে এই ধৰণে এটা শ্ৰেণীৰ ৰাইজক এই ধৰণে অস্পৃশ্য কৰিব নোৱাৰে। আপোনালোকে সন্দেহজনক সজাব নোৱাৰে যে অমুকসকলৰ ভোট আমাৰ নালাগে, অমুকসকলৰ ভোটহে আমাৰ লাগে। গতিকে এয়া সবকা সাথ সবকা বিকাশ কেনেকৈ হ'ল? ডাঙৰ ডাঙৰ যে শ্লোগান আপোনালোকে দি ফুৰিছে যে সবকা সাথ সবকা বিকাশ, ইয়াৰ অৰ্থ এই সন্দৰ্ভত আপোনালোকে কেনেধৰণে ৰাইজক বুজাব? মুছলমানসকলক আমি কোনো ধৰণৰ আহ্বান নজনাওঁ। ভোটাধিকাৰ সকলোৰে গণতান্ত্ৰিক অধিকাৰ, নিজৰ নিজৰ বিবেচনাত সকলোৱে ভোটদান কৰিব। আৰু এই হিন্দু মুছলমানৰ কথাবিলাকেই বাৰে বাৰে আমি কিয় ক'ব লগা হয়, বাৰে বাৰে আমি কিয় কৈ থাকিব লগা হয়? হিন্দু মুছলমানৰ যি ধাৰাটো, তেওঁলোকৰ যি ঘৃণাৰ বীজ সিঁচিব লগা আছে, সেই কথাটো আপোনালোকে বাৰে বাৰে ক'ব। প্ৰতিটো সভাতে ক'ব, প্ৰতিটো টুইটতে ক'ব, আপোনালোকে প্ৰতিটো আচৰণতে আপোনালোকে এনেধৰণৰ হিন্দু মুছলমানৰ ভাৱধাৰাটো প্ৰকাশ কৰিব। আৰু আমি সেই কথা ক'লে আমি বেয়া হৈ যাম, আমি সাম্প্ৰদায়িক হৈ যাম, আমি হিন্দু মুছলমানৰ কথা কওঁ এনেকুৱা ধৰণৰ প্ৰকৃতিৰ মানুহ হৈ যাম। সেয়াতো হ'ব নোৱাৰে নহয়। আপোনালোকে হিন্দু মুছলমানৰ কথা কৈ ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰিব, চৌদিশে সাম্প্ৰদায়িকতা বিয়পাই দিব। আৰু আমি সেয়া ক'লে আমি হিন্দু মুছলমানৰ প্ৰসংগত সাম্প্ৰদায়িক কথা বতৰা কওঁ বুলি আপোনালোকে আলোচনা কৰিব, সেয়াতো হ'ব নোৱাৰে নহয়। আপোনালোকে দুতলীয়া চৰিত্ৰ, দুইতৰপীয়া চৰিত্ৰ আপোনালোকে প্ৰকাশ কৰিব পাৰে, কিন্তু আমি দুইতৰপীয়া চৰিত্ৰ প্ৰকাশ নকৰোঁ। যিটো আপোনালোকে দেখুৱাই আছে সেই দাপোনকণতে আমি কথা পাতি আছোঁ। গতিকে আপোনালোকে সাম্প্ৰদায়িকতা এৰি দিয়ক, আমিও সেইবিলাক ক'বলৈ বাদ দিম। নমস্কাৰ।